Let's go back! Go back! Go back! Dikwet zaman motali no solibo! No solibo! No solibo! Nibonua kuret kadiok! Kuret kadiok! Kuret kadiok! Nibonua kuret kadiok! Kuret kadiok! Kuret kadiok! Dikwet just go back! Go back! তেনেকুৱা ডাঙৰ কথা নহয় মই মানে নিজৰ বাৰীৰ মাটি মই নিজৰ বাৰীতে মানে মই পেলাই আছোঁ তেনেতে মানে ফৰেষ্টৰ মানুহবিলাক গৈ মানে তাত থকা ল'ৰা এটাক মানে মাৰপিট কৰিছে মানে সেইটোৱে কথা মই নিজৰ মাটি মই নিজৰ বাৰীতে পেলাই আছোঁ তেওঁলোকে গৈ মানে ল'ৰাটোক নুশুধা নুপুচাকৈ একো নোচোৱা নেমেলাকৈ মানে মাৰিছেগৈ গৈ আপুনি মাটিটো কটাৰ আগত নিজৰ মাটি কাটিবলৈ অনুমতি ল'ব লাগে বুলিতো মই মানে শুনা নাই ক'তো আজিলৈকে নিজৰ মাটি কাটিবৰ কাৰণে যে অনুমতি ল'ব লাগে বুলি মই শুনা নাই ক'তো সেইকাৰণে মই নিজৰ মাটি নিজে পেলাইছোঁ যেতিয়া নেকি কোনেনো কি ক'ব সেইটোৱে ভাবিলোঁ আৰু বাৰীৰ ভিতৰতে পেলাইছে হয় মই বাৰীৰ ভিতৰত পেলাইছোঁ চাই আহিবগৈ পাৰে আপোনালোকে ইচ্ছা কৰিলে ক'তো ৰাস্তাটো গাড়ী ওলোৱা নাই একো কৰা নাই কিহে মাৰিছে তেওঁলোকে লাট মাৰিছে খেদি মাৰিছে মাৰপিট কৰিবলৈ ইয়াৰ ফৰেষ্টৰ কোন গৈছে মই মানে ইমান ভালকৈ মই তেওঁলোকৰ মুখবিলাক মানে মই নেদেখিলোঁতো সেইটো কাৰণে মই ক'ব নোৱাৰিম তো এতিয়া মই আহিছোঁ আৰু তেওঁলোক কেইজন আছিলে বাৰু সিহে জানিব মইতো কামত লাগি আছোঁ চিঞৰি থাকোঁতে মানে মই ওলাই আহিছোঁ আৰু ইহঁতি ভনীকেইজনীয়ে গৈ তাত চিঞৰি আছে মানে তেতিয়াহে মই মানে ভালকৈ চাইছোঁ মানে গৈ মেলি ইমানে কেঁচু খান্দি আছিলোঁ তাত কেঁচু খান্দি আছিলোঁ তো এই ফৰেষ্টৰকেইটা আহিলে মই এই মানুহকেইটা পলাই আছিলে তো পলাই চাই পিনে ময়ো পলাই গৈছিলোঁ তাৰপিছত মোক ধৰি পিনে পেলাই দিলে পেলাই পিনে পূৰা লাট মাৰিলে চৰিয়ালে কেইজন মানুহ আহিছিলে 6টা আছিলে কিহে মাৰিছে তোমাক ভৰি দি আৰু হাতে দি আৰু তাৰপিছত মই ক'লোঁ মই কামেই কৰা নাই মোক কেলৈ মাৰিছে নাই তই এতিয়া বল তোক তাতে মাৰিম এতিয়া বুলি মই একোৱেই নাই কৰা কেলৈ মাৰিব মই ভালকৈ কামেই নাজানো আৰু এনেকুৱা মাৰিছে যে তাৰপিছত আকৌ একো নাই কোৱা তাৰপিছত বৈ ডাইৰেক্ট বৈ বুলি কৈছে তাৰপিছত আৰু একো নক'লে নেমাৰিব ছাৰ নেমাৰিব ই কাম কৰা নাই এনে ফুৰিব আহিছে এনে ফুৰিব খেলিবলৈ আহিছিলে সি নহয় আমি চাবুত পাই গ'লোঁ নহয় এইটো হাতখন মাটি কিবা এটা মাটিটো চুবই ন মাটি চোৱাৰ কাৰণে মানে এনেকৈ গুৰিয়াই মাৰিব নে কি সি এনেকৈ অধিকাৰ ক'ত পালে মানে এনেকৈতো নহ'ব পুলিচো ধৰিলে মানে পটকতে হাত নলগাই না সিটো পটাপট তাত এনেকৈ ধৰি লৈছে নে এনেকৈ গুৰ মাৰিছে এইটো চা না ছাৰ এইকেইটা চা গোটেই তাৰ হেৰি লাগিছে এনেকৈ ডিঙিত ঠেলা মাৰি আনিছে বল আৰু বল বুলি কৈ মই কৈছোঁ নিনিব সি কামে কৰে নাই কেলৈ এনেকৈ লৈ গৈ তা বুলি কৈ 10টামান বজাত আমি কাজিৰঙাৰ ওচৰতে মানে ৱেলকাম টু ডিগবৈ গেটৰ সন্মুখতে এনেই বহি আছিলোঁ আৰু দোকানত চাহকাপ খাওঁ বুলি সেইটো সময়তে ডিগবৈ ৰেঞ্জৰ গাড়ীখন যোৱা দেখিলোঁ গৈ পিনে গাড়ী এখন কিবা মাটি কটা নিজৰ মাটিয়ে কাটি আছিলে ঘৰত পেলাই আছিলে গাড়ীখন লৈ আনিলে তাতে এজন মানে কি কিশোৰো আছিলে ওচৰতে সি কোনো গাড়ীত কাম কৰা নাই আমি ভালকৈ ওচৰত গৈ গম পালোঁ পৰিয়ালবৰ্গৰ পৰা সেই কিশোৰজনক ফৰেষ্টৰ কোনোবা এজন বিষয়াই খুব বেয়া ধৰণে মাৰধৰ কৰিছে আৰু লগতে সেই ল'ৰাজন এজন টিবি পেচেণ্ট হয় বুলি কৈছে টিবি বেমাৰ আছে ঘৰত দেউতাকো নাই আৰু ঘৰৰ পৰিয়ালে তেখেতক মাৰধৰ নকৰিব তেখেতে গাড়ীত কাম নকৰে অন্যান্য ধৰণৰ কথা কোৱাৰ পিছতো তেখেতে ঠেলি মেলি মাৰধৰ কৰি গাড়ীত উঠাই লৈ আনি এতিয়া ৰেঞ্জত ৰাখি থৈছে এতিয়া আমি স্থানীয় ৰাইজ আহিলোঁ সোধ-পোছ কৰিবলৈ যে কোনজন ল'ৰাই মাৰিলে এতিয়া ল'ৰাজন ইয়াৰ পৰা নাই পলাতক হৈ আছে ক'ৰবাত আছে ওচৰলৈ অহা নাই আমি ওচৰ ৰেঞ্জাৰ ছাৰক বিষয়াক কৈছোঁ যে তেখেতক অনতিপলমে আনি দিয়ক এইটো মীমাংসা কৰিব লাগিব যিহেতু মৰাৰ অধিকাৰ কাৰো হাতত নাই ক'ত পালে তেখেতে কোনে দিলে সিহঁতক মাৰিবলৈ এনেকুৱা অধিকাৰ এনেকুৱা ডিগবৈ ৰেঞ্জৰ বিষয়া কৰ্মচাৰী মতালি ইয়াত নচলিব মাৰধৰ কৰিব নোৱাৰিব অনাগত দিনত আমি আজি সকীয়াই দিছোঁ তেখেতলোকক আৰু এই সিদ্ধান্ত নোহোৱালৈকে আমি ইয়াৰ পৰা কিন্তু আঁতৰি নাযাওঁ আজি যদি সিদ্ধান্ত নহয় অহাকালিলৈকে আমি কিন্তু বহি থাকিম ইয়াত অহাকালি আৰু মানুহ আহিব ইয়াত আমি পৰিয়ালবৰ্গৰ তৰফৰ পৰা কৈছে যে আইনগত ব্যৱস্থা ল'ম যদি তেখেতে ইয়াত নাহে এতিয়া আমি থানালৈ যাব দুজনমান আমি FIR দিবলৈ বাধ্য হ'ম Any Times 24/7 Your news, your voice.